Assalamualaikum. Salam dia. Bye bye. Bye bye nahoy. Assalamualaikum ko. Assalamualaikum. Assalamualaikum. No lo beta. Salam dia, salam dia. Walaikum assalam. Assalamualaikum. Hokoloke notun eta video swagotam janaইছো আৰু কৈছো আপোনালোক সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল আৰু বেটাৰো ভাল আৰু আজি ভিডিওটো মই বেটাক লৈ ষ্টাৰ্ট কৰিলো আৰু বেটাই দেখিছে না কিমান কাম কৰি আছে ৰব মই আপোনালোকক দেখাই আছো আৰু আজি ভিডিওটো এনেকা ষ্টাৰ্ট কৰিলো চাই যাব একেবাৰে হেকলৈকে দেখিছে না মোৰ গুটে কাম বৰাই থৈছে মানে বেটাই কামবোৰ কৰি দিছে আৰু মোক গুটেখিনি উলাই মেলি আৰু বিছনাতে চাওক গুটে পপকৰ্ন শপকৰ্ন উলাই একদম পেলাইছে আৰু পথনি আমি শুইছিলো গুধলি সময়ত ব্ল্যাঙ্কেটখন মোৰ জাপি থোৱাই নাই কিয়া মানে জাপিম বুলি ভাবিছিলো যেহেতু বেটাই ইয়াত মানে খুচুৰ মুচুৰ কৰি আছে তো হেকাৰণে জাপা হোৱা নাই কিয়া আৰু আজি ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰি দিলো চাই যাব ভিডিওটো একেবাৰে হেকলৈকে ব্ল্যাঙ্কেটখন মানে গৰমতো আমাক লাগে আৰু যেহেতু আমি এচিটো চলাই কিনে হু সেইকাৰণে মানে মানে মই মানে এচি নহলেও মানে মই মানে হুলে মানে মোক ব্ল্যাঙ্কেট লাগিবই মোৰ এটো সৰু পৰাই অভ্যাস মই মানে নহলে হুব নোৱাৰো ৰবা ঠিক আছে মই আকৌ পাছত লগ পাই আছো এটা বেটা অকন আমনি কৰি আছে আজি ৰাতিপুৱাৰ ভিডিওটো ষ্টাৰ্ট কৰি দিলো এতিয়া ৰাতিপুৱা হল আৰু এপিনে মই চাহ বনাইছো 2 কাপ চাহ বনাইছো 1 কাপ আব্বাৰ কাৰণে 1 কাপ মোৰ কাৰণে আৰু তো ঠিক আছে চাহখিনি খাই লও তাৰ পিছত আকৌ লগ পাই আছো Assalamualaikum. এই মাত্ৰ চালে চাহ খালো আৰু এতিয়া মই বনাব লৈছো নাস্তা আৰু আজি ভাবিছো ভাত ভাজি বনাম আৰু ভাত ভাজি বহুত দিন পিছতে বনাব লৈছো যেহেতু মই সদায় ৰুটি বনাও জানেই আৰু ভাত ভাজি চাট ভাজি এইবিলাক মানে ভাত ভাজি পোলাও হওক বা খিচিৰি হওক ৰাতিপুৱা সময়ত কোনো খাব নিবিচাৰে সেইকাৰণে মই সদায় ৰুটিটোৱে বনাই দিওঁ চবক তো যোনে যি ভাল পায় আৰু খায় সেইটো সেই হিচাপে আৰু মই ৰুটিখিনিয়ে বনাই দিওঁ ঠিক আছে মই এতিয়া নাস্তা বনাত লাগি যাওঁ পিছত লগ পাই আছো এয়া পিয়াজ আৰু শুকান জলকীয়া কাটি ললো এপিনে কেৰাহীখন পাতি দিছো এতিয়া তেল দিম এয়া পিয়াজ আৰু জলকীয়া ৰঙচুৱাকে ভাজি লৈছো আৰু ৰাতিৰে ভাত এগালমান আছিল তো সেইকাৰণে ভাবিলো আজি ভাত ভাজি কৰি দিও বুলি আৰু এয়া মই ভাতখিনি দিয়াৰ পিছত অকমান হালধি গুড়ি আৰু নিমখ অকমান দি দিলো আৰু এতিয়া মই ধুনীয়াকে ভাজি লম ভাতখিনি ভাজি কিনে ৰেডি হৈ যাব আৰু যে ভাজিম অলপ দেৰি ধুনীয়াকে ৰাতি বইলাৰ তৰকাৰী আছে আৰু এইটো ফ্ৰিজত থৈ দিছিলো এটা গৰম পাতিছো আৰু একদম ভজা ভাত হৈ আছে আৰু লগত বনাম চাহ নাস্তা সবক দিলো আৰু ময়ো খালো খাই মেলি ইয়াৰ ৰুমত আহিছো ভাবিছো কামখিনিত লাগি যাও বুলি কিনে আৰু এই মাত্ৰ বেটাকো অকমান খুৱাই মেলি কিনে বাপেকৰ লগত দি পঠিয়াইছো আৰু আজি লগাই লৈছো টিভিটোত গান লগাই লৈছো গান লগাই কিনে ভাবিছো কামখিনি কৰো তেতিয়া মানে কামখিনি পটাপট হৈ যায় মানে আৰু কামখিনি কৰিও মানে বহুত বেছি ভাল লাগে মানে গান লগাই ললে মানে ধ্যানটো মানে গানত যায় গৈ যে সেইকাৰণে মানে বহুত বেছি ভাল লাগি থাকে তো মই মানে তেনেকা বহুত বেছি ভাল পাওঁ আৰু ইয়া দেখিছেনে মই গান লগাই লৈছো আৰু পুৰা কামত লাগি যাম আৰু এতিয়া সেইদিনাখন এইখিনি মই অনলাইনত অৰ্ডাৰ দিছিলো তা আহি মই মানে ইষ্টেন কেইদিনমান আগতে মই আনি থৈছিলো অনলাইনৰ পৰা কিন্তু সেট কৰিম বুলি কৰাই হোৱা নাই আৰু যোৱা ৰাতি মানে হাজবেণ্ডক কলো মানে অকমান সেট কৰি দিবলে তো ফিটিং কৰোঁতে মানে 2-3টা লগালে 4 নম্বৰটো হাজবেণ্ডৰ হাতত বহুত বেয়াকে দুখ পালে তেজ ওলাই গল মই ৰুম সুম হাৰি মেলি এয়া ওলাই আহিলো এতিয়া আগপিনৰ ৰুমটো সাফা কৰি লও বুলি ভাবিছো আৰু এইপিনে দেখিছে কুচন কিটা বেটাই টেবুলটো উঠাই থৈ দিছে আৰু এই কুচন কভাৰ কিটা মোৰ বিয়াৰ পিছতে মানে এক সপ্তাহমান পাছতে মায়ে মানে অনলাইনত মোৰ লৈছিলে তাৰপিছত এই মানে ঘৰৰ কাৰণে লৈছিলে কিন্তু মোক দি দিলে যেহেতু মানে সাইজটো অলপ ডাঙৰ আছিল তো মায়ে মানে মোক দি দিলে মোক কাৰণ মোৰ ডাঙৰ পিলো আছে ন তো সেই বুলিয়ে মানে কলে যে এইকেইটা তই লৈ যা তই হেৰি কৰিব ইউজ কৰিবলৈ পাৰিবি ভাল লাগিব আৰু পিলো কভাৰ কিটা মানে ইমান বেছি ধুনিয়া মানে কুচন কভাৰ আৰু এয়া কথা পাতি ৰুমটো হাৰি আছো আৰু ঘৰ দুৱাৰ সাফা হৈ থাকিলে এনেও মনটো ভাল লাগি থাকে ন আৰু ৰাতিপুৱা সময়টো চাবচোন মানে পটকে মানে পাৰ হৈ যায় ইমান সোনকালে সময়টো পাৰ হৈ যায় আৰু মই মানে বেটা লগত লাগি থাকিব লাগে যে সেইকাৰণে মানে মোৰ বেছিয়ে মানে সোনকালে পাৰ হৈ যায় তেনেকাই লাগে আৰু ইয়া মোৰ ৰুমটো পুৰা সাফা হৈ গল আৰু বিছনা চাদৰখন চালে নহয় আকৌ বদলালো আজি সদায় মই বিছনা চাদৰ বদলাওয়ে আৰু বেটাই যেহেতু লেট্টা কৰি দিয়ে আৰু মোৰ ভাল নালাগে আৰু এতিয়া যাম বেটাক গা ধুৱাবলৈ এতিয়া 12টা বাজিব 12টা বাজা নাই কিয় 5 মিনিট মান আছে
আৰু ইয়া মই সেট কৰি ললো কাৰণ 3 নম্বৰটো হাজবেণ্ডে যেহেতু হাতৰ পৰা তেজ ওলাই গল কৰিব পৰা নাছিলে বহুত বিষাই আছিল তো সেইকাৰণে মানে ৰাতি কলে যে ৰাতিপুৱা মই কৰি দিম বুলি তো আৰু ৰাতিপুৱাৰ বাদ চাই নাথাকিলো মই নিজে লগাই ললো আৰু এটা ফুল কিটা ধুনিয়াকে সজাই দিও আৰু এইকিটা মই আনিছিলো একচুয়ালি কলিডৰটোত লগাবলে কিন্তু কলিডৰৰ যেহেতু কালাৰটো পুৰা বেয়া হৈ আছে কালাৰ আকৌ কৰাব লাগিব তো সেই কাৰণে ভাবিছো মানে ইয়াত পাকঘৰতে লগাই দিও বুলি নহলে বস্তুবোৰ থলে আৰু জধে মধে হৈ যায় তো সেইকাৰণে ভাবিছো মানে এই জায়গাডোখৰ এনেও মই কিবা এটা মানে লগাম বুলি ভাবিয়ে আছিলো তো সেই কাৰণে আৰু লগাই দিলো এইকিটাই এইয়া এনেকুৱাকে লগাই দিছো পাকঘৰতে আৰু চাবলৈ অলপ ভাল লাগিব আৰু যেহেতু আমাৰ জানে ছোৱালী মানুহৰ কিমান চক আৰু ঘৰখন সজাই থবলে আৰু দুটা ইয়াত লগাই দিছো এয়া দুটা সজাই লৈ কিনে আৰু দুটা ইপিনে লগাইছো এয়া দুটা তাত লগাইছো জানে আমাৰ ছোৱালীবিলাকৰ মানে কিমান বেছি চক নিজৰ ঘৰটো সজাই কৰি থবলে চবেই ভাল পায় মোৰটো ঠিক নহয় মানে ঘৰটো সজাই সাজিবলৈ ধুনীয়াকৈ থোৱাটো ভাল লাগে ন তো সেই বুলি আৰু অকণমান মানে অকণ লগাই দিছো তেতিয়া ভাল লাগিব আৰু সেইকাৰণে আৰু ঠিক আছে মই এতিয়া ভাত বনাব লাগে ভাত পাতিলোঁ এতিয়া 12:30 বাজিবলৈ হ'ল আৰু দিনৰ মই এটা চাওঁ গা চা ধুৱাই মেলি দিলোঁ আৰু এতিয়া মোৰ লগে লগে আছে গা চা ধুই মেলি আহিলোঁ কাঁহী বাতি চব ধুই মেলি পাকঘৰটো পুৰা চাফা কৰি গ'লোঁ গা ধুবলৈ গা চা ধুই মেলি আহিলোঁ আৰু এইপিনে মই শুকান মাছৰ চাটনিখিনিও বনাই ল'লোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ যিহেতু এতিয়া 2টা বাজিছে আৰু ভাত খোৱাও সময় হৈছে আৰু এইপিনে ওচৰত খুৰমা পাতিছিলোঁ কিন্তু খুৰমাখিনি এতিয়ালৈকে হোৱা নাই মানে আৰু অকণমান ভিজিব লাগিব মই আকৌ জুই জ্বলাই পাতিছোঁ আৰু দাইলখিনি আকৌ এবাৰ গৰম কৰি লৈছোঁ আপুনি গৰম কৰিলোৱে ঠিক আছে ৰ'ব মই দেখাই আছোঁ শুকান মাছ চাটনিখিনি এয়া হৈছে শুকান মাছ চাটনি আৰু চবক ভাত বাঢ়ি দিলোঁ লগতে ময়ো ভাত খাবলৈ লৈছোঁ এতিয়া 2টা বাজি পাৰে হ'ল 2:30 বাজিবলৈ হৈছে আৰু এতিয়া হৈ গ'ল গধূলি মই চাহ বনাইছোঁ আৰু লগতে আনিছে নাস্তা হাজবেণ্ডে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম